আৰু ভিডিঅ'টো আচলতে এডিট কৰোঁতে অকণমান দেৰিয়ে হৈ গ'ল আৰু ভইচটো ধৰিব পাৰিছে চৰ্দি জ্বৰ হৈ অৱস্থা নাইকিয়া হৈ গৈছেগৈ। আৰু আজি এটা চুলি ষ্ট্ৰেইটনিঙৰ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু চুলিখিনি বহুত ৰাফ হয় আৰু লগতে চুলিখিনি বহুত ওপৰলৈকে ফাটা। মূৰ ধুই পেলাই চুলি আচলতে কোবাব নালাগে। তিতা চুলি যদি কোবাই দিয়ে বা টাৱলে যদি বেছিকৈ পকাই থৈ দিয়ে তেতিয়াহ'লে চুলিখিনি ফাটে। আৰু ফটা চুলিখিনি মানে ষ্ট্ৰেইট কৰিলেও চুলিখিনি ফুলি থকা নিচিনা লাগে, কাৰণ চুলিখিনি একদম ৱেট নাইকিয়া হৈ যায়। আৰু সেইকাৰণে পৰাপক্ষত তিতা চুলি অকণমান সময় টাৱেলেদি কটন টাৱেল বা কটন কিবা কাপোৰে বান্ধি থৈ এঘণ্টামান থৈ দিলে পানীখিনি নিয়ৰ হৈ গ'লে নিজে নিজে শুকাবলৈ দিব লাগে। আৰু পাতলা চুলি যদি হয় তেতিয়াহ'লে এঘণ্টা বান্ধি নথলেও হ'ব। আৰু ইফালে ফাইনেলি ষ্ট্ৰেইটটো কৰা হৈ গ'ল। ষ্ট্ৰেইটটো কৰাৰ পাছত বাৰু ধৰিব পৰা নাই এতিয়া চুলিখিনি কেনেকুৱা কি হৈ আছে। বহুত ধুনীয়া হৈছে আৰু চিল্কি হৈছে। ভিডিঅ'টোত মই দেখুৱাই দিছোঁ। আৰু যিসকলে ভিডিঅ' মোৰ চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যিসকলে পেজটো ফ'ল' কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু সেয়া চাওকচোন, পূজাই ভিডিঅ'টো ধুনীয়াকৈ এনেকৈ বনাই দিছে। আৰু এইফালে চুলিখিনি অকণমান কাটিবলগীয়া হ'ল তলৰ চাইডে, যেতিয়া তলৰ চুলিখিনি একেবাৰে অৱস্থা নাইকিয়া হৈ আছিলে। আৰু ভিডিঅ'টো বহুত বেছি এটা দীঘলীয়া নকৰোঁ আৰু মাতটো ধৰিব পাৰিছে কেনেকুৱা ধৰণৰ হৈ আছে। আৰু যিসকলে ভিডিঅ' মোৰ চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ আৰু সকলোকে গুড নাইট জনালোঁ।